আজি মই আপোনালোকক ৰিফাইনাৰী কোম্পানীত মানে যিকোনো আমাৰ অসমত ৰিফাইনাৰী কোম্পানীত চাকৰি কৰিব মানে খুজিলে ড্ৰাইভিং বা যিকোনো কামত কি কি ডকুমেণ্ট লাগে মই আপোনালোকক কৈ আছোঁ আৰু অকণমান 2 মিনিটৰ ভিডিঅ' বনাম আৰু আপোনালোকে যোগাৰ পাতি লৈ আহিব মানে নজনা মানুহবিলাকক মানে আগতীয়াকৈ কৈ আছোঁ দেই। ফাৰ্ষ্টত ড্ৰাইভিং কৰিলে লাইচেন্স লাগিব, হেভি লাইচেন্স, তাৰপিছত আধাৰ কাৰ্ড, পান কাৰ্ড, তাৰপিছত কাৰেণ্ট লাইটৰ বিল লাগিব আৰু মাটি খাজনা লাগিব। তাৰপিছত বনাব পাৰিব আপোনালোকে এই গেট পাছ পাব আৰু এই গেট পাছটো পাওঁতে আপোনালোকক নাই ক'লোঁ 4 দিন বা 5 দিন লাগিব। তাৰপিছত আপোনালোকৰ হ'ব মাত্ৰ 15 দিনৰ গেট পাছ আৰু 15 দিনৰ গেট পাছ হোৱাৰ পিছত আপোনাক এনেকুৱা পুলিচ ভেৰিফিকেশ্যন মানে অনলাইন কৰিব লাগিব আৰু ইয়াতে পুলিচ ভেৰিফিকেশ্যন কৰোঁতে আপোনালোকক অনলাইন কৰোঁতে 300 টকা ল'ব। অনলাইন কৰোঁতে আগতীয়াকৈ ল'ব চৰকাৰে। তাৰপিছত থানাত যাব, থানাত গৈ কিনে আৰু পইচা ল'ব, নল'লে নাই। সেইকেইটাই লাগে আৰু সেইকাৰণে আগতীয়াকৈ মানে জনালোঁ লগত লৈ আহিব। আৰু এটা কথা কওঁ যে গেট পাছ বনাওঁতে একদম ফ্ৰী, CISF কেইটা পইচা নলয় আৰু ধুনীয়াকৈ সোমাই যাওক। আৰু ছেফটি, এয়া মোৰ ছেফটি ড্ৰেছ, ছেফটি কিন্তু ফ'ল' কৰিবই লাগিব, নহ'লে 10,000 টকা ফাইন দিব লাগিব আৰু মোবাইল ল'ব নোৱাৰে, ভিতৰত কোনো বস্তু ভিতৰত ল'ব নোৱাৰে, একদম ছেফ। আৰু কাম নাই বুলি কৈ ঘৰত বহি থাকিব নালাগে, ইয়াতে আহিব, খবৰ ল'ব, নন ষ্টপ মানে কাম ওলাই থাকে। আৰু চেলাৰীটো অলপ ঠিকে আছে, 25,000ৰ ওপৰত। যিকোনো লেবাৰৰ পৰা মিস্ত্ৰী আছে, যিকোনো মানে 25,000ৰ ওপৰতে দৰমহা আছে। বাছ ধুনীয়া, ঘৰত থাকিব নালাগে, খবৰ লৈ থাকক, পাই থাকিব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবলৈ একেবাৰে নকৰে। থেংক ইউ।